আৰু শিশুল আমি লৈ আশা এৰিমেই এনেকা কোনো শক্তি নাই আৱাসন কাউন্সিল এলেকা অসমৰ এনেকা কোনো শক্তি নাই আমাৰ আৱাসন কাউন্সিলখন শিশুৰ অন্তৰ্ভুক্তি কৰাত কোনোবাই বাধা কৰিব কোনো শক্তি নাই কোনোবাই যদি বাধা কৰাৰ শক্তি আছে সেই শক্তিৰ বিৰুদ্ধে আমাৰ নিৰবিচ্ছিন্ন সংগ্ৰাম চলিব সেই শক্তিৰ বিৰুদ্ধে নিৰবিচ্ছিন্ন যুঁজ চলিব আমাৰ তাত কোনো কম্প্ৰমাইজ নহয় আমি নমে তাৰ কাৰণে আজিৰ এই দিনটোৰ পৰা কৰাগৰ 20 বছৰ আভাৰ আজি জন্মদিন এই দিনটোৰ এই দুৰ্নীতি প্ৰবঞ্চনা বা সমাজৰ 63 সংখ্যক আজি যে বাৰ্ষিক অধিৱেশন এই পবিত্ৰ মঞ্চৰ পৰা মোৰ আহ্বান থাকিব আৰু সেই আলোচনা তেখেতৰ বদিলিংগত আটাইতকৈ বেছিকৈ লগ পোৱা মানুহজন মই বিগত সময়ছোৱাত যোৱা মই যে 12টা বছৰ তেখেতক বিভিন্ন সময়ত বছৰ 4-5 বাৰ 6-7 বাৰলৈকে মই তেখেতক লগ পাই থাকো এই লগ পোৱা মানুহ হিচাপে চিন্তাখন তেওঁৰ যিটো বদিলিংগ তেওঁৰ যিটো দৰ্শন তেওঁৰ যিটো অন্তৰাত্মাৰ যিখিনি বিশ্লেষণ সেই বিশ্লেষণৰ পৰা আমি যে শিক্ষা পাম সেইটো বাস্তৱ সত্য কথা কিন্তু বাস্তৱ সত্য সিদিনাখনে তেখেতে টুইট কৰিছিল কিন্তু মনটো সেইকাৰণে কওঁ দ্বন্দ্ব কেতিয়াবা হয় বুলি কথাখিনি কোৱা যায় টুইট কৰিলে তেওঁৰ নেক্সট দিনাখন যে উদিনে 20 মান আজি 31 তাৰিখ আজি শেষ হ'ব আজি শেষ হ'ব মাহটো ক'লে যে এটা ইণ্টাৰলোকেটৰ তাৰমানে মধ্যস্থতাকাৰী নিয়োগ কৰিব ৰাভা আছাম মিচিং আৰু কি অট'নমাছ কাউন্সিলৰ কাৰণে কিন্তু এই মহলে লুডিখনটো হোৱা নাই কালি খবৰ আহিছে যে আজি সন্ধিয়া হ'ব বুলি কোৱা শুনিছিলো মই মেছেজটো মোৰ ঠকামতে হোৱা নাই কিন্তু এই মঞ্চৰ পৰা মোৰ আহ্বান থাকিল অসমৰ মুখ্যমন্ত্ৰী মামালৈকে কেন্দ্ৰীয় গৃহমন্ত্ৰী ভাৰতৰ ৰাজ্যৰ স্থানীয়লৈকে মোৰ আহ্বান থাকিল জনজাতি সমাজে কোনোবাই কথা দিলে কথাটো ৰাখিব লাগে মোৰ আহ্বানটো হৈ থাকিল বোলে কিবা মানে এটা দিন ইফাল হ'ব পাৰে গাঁৱৰ কথা নহয় মানুহ মাত্ৰে হয় কিন্তু মই আশা প্ৰকাশ কৰিম যে ফেব্ৰুৱাৰীৰ ফাৰ্ষ্ট উইকৰ ভিতৰত ভাৰত চৰকাৰ গৃহমন্ত্ৰীৰ তৰফৰ পৰা ৰাভা আছাম অট'নমাছ কাউন্সিল মিচিং আৰু টু অট'নমাছ কাউন্সিলৰ শিক্ষুৰ প্ৰক্ৰিয়াক আগুৱাই নিয়াৰ ক্ষেত্ৰত যে মধ্যস্থতাকাৰী নিয়োগৰ কৰা আছিল তাৰ এপইণ্টমেণ্ট নাম সহকাৰে যে নোটিফিকেশ্যন হয় তাৰ আহ্বান মই এই মঞ্চৰ পৰা তেখেতসকলক কৰিম